অনুষ্ঠিত হোৱা এখন সভা উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কালী হাজৰিকা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি অমৰ পূজাৰী ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিনমণি দত্ত ডাঙৰীয়া, আমাৰ দুয়োগৰাকী ব্লক কংগ্ৰেছৰ সভাপতি দেৱ দাস ডাঙৰীয়া, প্ৰণৱ বাৰিক ডাঙৰীয়া আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল প্ৰভু ডাঙৰীয়া আৰু উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে আপোনালোকে অৱগত যে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPIM দল, CPIML দল আৰু APHLC দলৰ ভিতৰত মিত্ৰতাৰ সৃষ্টি হৈছে আৰু এই মিত্ৰতা অসমৰ জনসাধাৰণে বিচাৰিছিল। অসমৰ জনসাধাৰণে বিচাৰিছিল যে আমি গোটেইবোৰ বিৰোধী দল একগোট হওঁ আৰু আমি জনসাধাৰণৰ আশা অনুসৰি আমি মিত্ৰতা সৃষ্টি কৰিবলৈ সফল হলো। কিন্তু মিত্ৰতা সৃষ্টি কৰাৰ উদ্দেশ্য হ'ল যে অসমত এখন নতুন বৰ অসম জন্ম দিয়ে। কোনো ব্যক্তিগত স্বাৰ্থৰ বাবে আমি মিত্ৰতা কৰা নাই, আমি মিত্ৰতা কৰিছো এখন নতুন বৰ অসমৰ সপোন চাই। আৰু নতুন বৰ অসম সেইদিনা জন্ম হ'ব যিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী আসনত বিচাৰিম। তেখেতক কিয় আঁতৰাব লাগে? তেওঁ মাত্ৰ নিজৰ পৰিয়ালৰ উন্নয়নৰ বাবে চিন্তা কৰে, নিজৰ ঘৰৰ উন্নয়নৰ বাবে চিন্তা কৰে, নিজৰ পৰিয়ালৰ নামত কিমান বিঘা মাটি ল'ব পাৰে সেইবাবে তেওঁ চিন্তা কৰে। অসমৰ জনসাধাৰণক মই সুধিবলৈ বিচাৰিছো, 12,000 বিঘা মুখ্যমন্ত্ৰী আগতে কেতিয়াবা শুনিছেনে? শুনিছে নেকি? একে ঘৰৰ ভিতৰত 12,000 বিঘা মাটি, বাগান, ৰেজৰ্ট ক'ৰবাত শুনিছেনে? এইবাৰ প্ৰথমবাৰ বাবে অসমৰ ভূমিহীন ৰাইজে, পাত্তাহীন ৰাইজে শুনিছে 12,000 বিঘা মুখ্যমন্ত্ৰীৰ বাবে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ পক্ষত আছে মই গম নাপাওঁ। তেওঁ জনজাতিৰ পক্ষত হ'ব নোৱাৰে। তেওঁ জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আদানী আৰু আম্বানীক বিক্ৰী কৰি দিছে। তেওঁ 6 জনগোষ্ঠীৰ পক্ষত হ'ব নোৱাৰে। তেওঁ নিজে ক'লে বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নোৱাৰে। তেওঁ জুবিন দাৰ আদৰ্শ পক্ষত হ'ব নোৱাৰে। তেওঁ নিজে কৈছিল যে বিধানসভা নিৰ্বাচনৰ আগতে জুবিন দাই ন্যায় পাব, কিন্তু ন্যায় তেওঁ দিব নোৱাৰিলে। তেওঁ খিলঞ্জীয়া মানুহৰ পক্ষত হ'ব নোৱাৰে। আমাৰ মানুহবোৰ আজি ভূমি পট্টা বিচাৰে, মাটি অধিকাৰ বিচাৰে, কিন্তু মাটি অধিকাৰৰ পৰা বঞ্চিত গোটেইবোৰ বিজেপি সদল বিধায়ক মন্ত্ৰীৰ ওচৰত আছে। Bye.
দুইটা হাত ধুয়ে এখন ফটো উঠাতে গেলে পেপার সম্মানীয় বড়মু তথা মন্ত্রী জয় জয়তে ভারতীয় জাতীয় কংগ্রেছৰ তৰফৰ পৰা আপোনালোকৰ নিৰ্বাচনী অভিযান জ্ঞাপন কৰিছোঁ।